গৌৰীপুৰত চোৰৰ চাফাই অভিযান। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ চাৰিত যোগীপাৰাত যোৱা নিশা চাফাই অভিযান। প্ৰাপ্ত বাতৰি মতে চাৰিত যোগীপাৰা গাঁৱৰ সমীৰ আলীৰ বাসগৃহত যোৱা নিশা চলাই চোৰে চাফাই অভিযান। তিনিমহলীয়া অট্টালিকাৰ এখন ভেণ্টিলেছৰেদি চোৰে সোমাই এইদৰে চলাই চাফাই অভিযান। আজি কি হৈছে এইখন বাসভৱনত? এই ইয়াতে মানে ঘৰত চোৰ সোমাইছে। কোনফালেদি সোমাইছে? এই গিলাচ ভাঙি কেনে সোমাইছে ভিতৰত। সোমাই পেলাই কি কৰিছে? এই পইচা পাতিবিলাক লৈছে, কাপোৰ চোৰবিলাক কি কৰিছে, কাগজ পাতিবিলাক লৈছে কিছুমান, আৰু বেলেগ বস্তু আছিল এইবিলাক লৈ গৈছে। ঘৰত কোনোবা না আছিল? না আছিল, একো না আছিল। ঘৰৰ মালিকৰ নাম কি? সমীৰ আলী। আগত ঘৰ ক'ত আছিল? তাৰ আছিল মাজেৰ চৰ আছিল। সমীৰ আলী তোমাৰ কি হয়? শ্বশুৰ হয়। আচ্ছা, তাতে কাপোৰ কানি বা অলংকাৰ সময় এইবিলাক লৈ গৈছিল? চব লৈ গৈছে। পইচাও লৈছে? পইচা তুইচা আছিল এইবিলাক লৈছে। আপোনালোকে কিবা গৌৰীপুৰ আৰক্ষীক অৱগত কৰাইছে? কৈছো, FIR দিছো গৌৰীপুৰ থানা। আৰু কি কৈছে? আৰু কি কৈছে যে আমি ভালকৈ তদন্ত কৰিম। আপুনি কি আহ্বান জনাব আৰক্ষীক? আৰক্ষীক ভালকৈ তদন্ত কৰাৰ কাৰণে সেইটোৱে আমি আহ্বান জনাইছো যে সেইটো যাতে আসামিটো যাতে পায়। কেইটা ৰুমত মানে চাফাই অভিযান চলাইছে বা কেইটা ৰুমত লণ্ডা বন্ধ কৰিছে? চাৰিটা ৰুমত কি কৰিছে। চাৰিটা ৰুমত না? গডৰেজ বিলাক, আলমাৰী বিলাক যি আছে চব মানে ভাঙি চিঙি একদম যি বস্তু বাহিনী আছে চব লৈ গৈছে। কি হৈছে ঘৰখনত? এই বাড়িতে মানুষ আসছিল না, ডাক্তারের ট্রিটমেন্টে গেছে। আমরা আইসি ফুল গাছে পানি দেবে এসে দেখি যে বাড়ি ঘরে এরকম। গুয়াহাটিত গেছে। কোনে গৈছে ট্রিটমেন্ট? এই মোর সরু ঘন্টিটো। ঘৰৰ কি আসবাব সব ভাঙি ঠাঙি লণ্ডভণ্ড কৰি চুৰে? সব আহি পেলাই খিড়কি টিড়কি ভাঙি পেলাই বস্তু বাহিনী লৈ গেছে, সব উলট পালট কৰি থৈ গেছে। আৰক্ষী আহিছিলে নেকি? পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে? আহিছিলে, তেওঁলোকে দুজন আহিছিলে। সোণ অলংকাৰো লৈ গৈছে? সোণা টনা আছিলে, টকা পইচা আছিলে, কিবা আৰু বহুত পিতলৰ কাঁহৰ বস্তু বাহিনী আছিলে, সব লৈ গৈছে। নতুন কাপোৰ কানি বহুত আছিলে। কোনে মানে চাইছে কোনে আগত আহি? আগতে আহি নাই, মোৰ ভাগিনটো আহিছে আৰু মোৰ এটা ছোৱালী আহিছে। পানী দিব আহিছে। তাৰপিছত সিহঁতে আহি দেখি পেলাই ভয় খাই গৈছে ঘৰত আহি। তাৰপাছত ফোন কৰিছে, মই আকৌ আজি তোমাৰ পৰা আহিছো। আহি চাওঁ যে এনেকুৱা হৈ আছে। ঘৰ মালিকৰ নাম কি আছিল? ঘৰ মালিকৰ নাম হ'ল সমীৰ মণ্ডল।